भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तुते। ॐ जयन्ती मंगला काली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तुते। ॐ जयन्ती मंगला काली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तुते। दीपावली काली भद्रकाली कपालिनी আত্মপ্ৰকাশ দৰ্শনৰ ফালৰ পৰা মই সংগীতা গগৈ আৰু মোৰ সহযোগী ইন্দ্ৰাণী গগৈয়ে জনাইছোঁ দীপাৱলী শুভেচ্ছা। আজি সময় সময় সম্প্ৰচাৰত আগবঢ়াবলৈ লৈছোঁ আলোক অনুপম। আন্ধাৰ আঁতৰি আহক পোহৰ, এই আশাৰে পাতিছে দীপাৱলী। स्वाहा स्वधा नमोस्तुते। ॐ जयन्ती मंगला काली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तुते। ॐ जयन्ती मंगला মানিছে কালী পূজা। कपालिनी दुर्गा क्षमा। আজিয়ে মিলিছে শিশু দিৱস। পণ্ডিত জৱাহৰলাল নেহৰুৱে শিশুক কৰিছিল মৰম। সেয়েহে তেখেতৰ উপজা দিনত পালন হয় শিশু দিৱস। আমাৰ মুখ্য সম্পাদক বিনোদ গগৈ আদৰিছোঁ আমাৰ পৰৱৰ্তী অনুষ্ঠান আগবঢ়াবলৈ। ॐ जयन्ती मंगला काली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तुते। নমস্কাৰ। আত্মপ্ৰকাশ দৰ্শন চাই থকাৰ বাবে সকলোকে কৃতজ্ঞতা জনাইছোঁ। আনন্দৰ উৎসৱ দীপাৱলীত মতলীয়া। আমিও সম্প্ৰচাৰ কৰিবলৈ লৈছোঁ গাঁৱৰ পূজা শিল্পীৰ ব্যংগাত্মক VCD ছবি ভোট জলকীয়া। কিন্তু মন মৰহি গৈছে। 2004 চনত ভোট জলকীয়াৰ দৃশ্যগ্ৰহণ কৰিছিল যুৱ শিল্পী গোপাল শইকীয়াই। তেওঁৰ প্ৰথম কেমেৰাৰ প্ৰথম ছবিৰ প্ৰথম দৃশ্যগ্ৰহণ আছিল VCDখন। ছবিখন আজি উৎসৰ্গা কৰিবলগীয়া হৈছে গোপাললৈ শ্ৰদ্ধাঞ্জলি জনাই।
গাখি পাইছল জলকীয়া সানি দিয়ে ধীরে ধীরে তার কলা বাড়ে লোরা মাইকি বিচরায় মারে লোরা মাইকি বিচরায় মারে লেমুরা লেমুরা কাহিয়ে পুরা দিয়ে হয় দৌড়া দিলে জলকীয়ার জ্বলা তাহাতে দিলে উলুতাই মজা মজা পাই হে কি তালে জলা দিব হবে জানো জলা দিব হবে জানো দিলে জলকীয়ার জ্বলা তাহাতে দিলে উলুতাই মজা মজা পাই হে বুঝি পালে জলা দিব হবে জানে জলা দিব হবে জানে হাতে হাতে ফল ধরিলে জলকীয়া বুঝিবে হবে জানে জলকীয়া বুঝিবে হবে জানে কুকুর গাঁৱৰ অদ্ভুত মণি হাতে হাতে জলকীয়াৰ কি হ'ল গতি জানিবলৈ এই কাহিনী চাও সখী আমি হবে মিলি আমি হবে মিলি জলকীয়া কি হ'ল গতি জানিবলৈ এই কাহিনী চাও সখী আমি সবে মিলি আমি সবে মিলি আমি সবে দেখিলা মানুহডাল একেবাৰে গাহৰি হোৱাই দিয়ে আজি ৰাতিটো যোৱাই নাই একেবাৰে যি বাংকা হ'ল কিমান সোনকালে এটা আনি দিবলৈ গাহৰি নাই সমাজটাবোৰ চাই ভাবি পাইনে কিয়ে জানো হেৰি মৰিল নেকি মৰিল নেকি নাই মৰা মৰিলে তই আনটালে যাবি নেকি গ'লেও যা এতিয়াই গ'লে ভালেই পাওঁ হেৰি আপুনি পাগল হ'ল নেকি পাগল নাই হোৱা পাগল হৈ তোক বেছি সুবিধা দিয়াহে আপোনাক আৰু কথা ক'ব পাৰিনে নোৱাৰি যদি নকবি যাক পাৰি তাক কবি আজি আনক ক'বলৈ নাই আপোনাকে কৈছো এই পৰত যে একদম কমাখালৰ ভাতিটোৰ দৰে নাম বজাই বজাই ফুৰি আছে তাৰ সলনি দেখোন সেই ঘৰ কাম বনবোৰকে কৰিবগৈ পাৰে কি কাম ক'ত কৰিব লাগে কি কৰিব লাগে দেখুৱাই দে দেখুৱাই দিব লাগে দেখুৱাই দে মই দেখুৱাম তই দেখুৱাই দে দেখুৱাইও দিব লাগে মই পদূলি মুখত জেওৰাখনতে লাগি থাকিবলৈ পৰা নাইনে কি মই জেওৰাত লাগিবগে লাগে খালি মানুহজনী মূৰত বহি বহি খাবলৈ লাগে মই কি তোৰ মূৰত বহি খাব লাগে মোৰ মূৰতে বহি খাব লাগে দেখাই নাই আমিনো ইমান তললৈ কিয় মন কৰিম এৰা নকৰিবি তহঁতে সৰু ছোৱালীকে ওপৰৰ পৰা তললৈকে মন হয়ো নহয়ো পিছে তই এইদৰে কেলে ঘূৰাই থৈছ মোৰতো নকবি আৰু হাঁহ পাৰ গৰু ছাগলী গাহৰি আদি খেদি আনি লাগি ধৰিলিহি নি নহয় নহয় যদি কেলে লগালিহি
মোৰতো নকবি আৰু সেইবোৰ খুৰীয়েহে জানে। খুৰীয়েহে জানে মানে? অঁ খুৰীয়েহক মাতচোন, সেইবোৰ সকলো গম পাবি। জেণ্টেলি বুলি কৈ মৰিব খুজিছ, মই মাতিছো ৰ। অ' মৰমী খুৰী, অ' মৰমী খুৰী, অ' এইফালে দাদা কি হ'ল চাহি। মাৰিব খুজিছ? কি হ'লনো দাদাইৰ মৰিল নেকি? নাই মৰা, সহজে নমৰো। অ' মোৰ গোসাঁই, মানুহটো কোনে লগালে হয়? কোনে লগালে তললোক? আমিয়ে ক'ব নোৱাৰো। এই মোক কোনেও লাগিবলৈ কোৱা নাই, তই লাগিবলৈ কোৱাতে। কি মই লাগিবলৈ কৈছিলো? অঁ তই লাগি থাকিবলৈ কোৱা নাছিল নে? মই জেওৰাখনত লাগি থকাৰ কথাহে কৈছিলো। এতিয়া মোক ক'তহে লাগি থকা দেখিছিলি? জেওৰাখনত লাগি থকা মানে মই এই জেওৰাখন নতুনকৈ দিয়াৰ কথাহে কৈছিলো। দাদাই আমি যাওঁ। এই যা যা, তহঁতক কোনেহে ৰখাই থৈছে? হেৰি আহক আহক, কুকুৰ চুপতিখন মাৰি থাকিব নালাগে, ভাতকেইটা খাবলৈ গাটো তিয়াই লওক। তিয়াই আহিম কেনে? যি ভাল থাকে তাকে কৰক, নহ'লে গাটো টুকুচিকে আনকগে। তাকে কৰোঁতেনো। অঁ আজি গা নোধোৱে দে। কি? কিয়? এই ডাকৰ বচনত কোৱা শুনা নাই, জব জব জপিয়া সদায় গা ধুৱে মহাপক্ৰিয়া। আপোনাক আৰু কথা ক'ব পাৰিনে? সেই নোৱাৰি যদি নকবি, যাক পাৰি তাক কবি। ভাল দবাই দে। আমাৰ গাঁৱতো ভাল জিনিছবোৰ আছে দেই। ঈশ্বৰা ঈশ্বৰা, ভাল কথা কৈছ। তইতো বেঙুৰা পকৰি, ই হৈছে দেৱেন শালমইনাই খোৱা, ই আকৌ চাহিয়ে খোৱা। নাই কেনেকৈ লাজবন কাটি কৰি গকৰ গকৰ মাৰি আছে। নিজৰ হ'লেহে গম পাবি, হাঁহ কণী কুকুৰা কণী মানিও তত নাপাবি। কি চাবিছ? ঐ কি কৰিবি, আগদিনা ভাল ছোৱালীজনী দেখিলে পিছদিনা এটা ওলায়ে নহয়। তাৰ মানে তই আজিলৈকে কিমান ভাল ছোৱালী দেখিলি, তোৰ এই দাগবোৰ গণিলে গম পোৱা যাব নহয়নে? ঈশ্বৰা ঈশ্বৰা, তই কি বুজিবি, তোৰ মুখলৈ ছোৱালীয়ে চালেহে গম পাবি। মোৰ হাল মনহে ওলাইছে, তোৰ আৰু কি ওলাব ঠিকনা নাই। হেৰৌ এই কেঁকুৰা দোলাখনলৈ কোন পাগলীয়ে চাবনো। তেনেকৈ নকবি হেৰৌ তলৌ, হৰিণজনীলৈ খালৰ কচুডাল থকাৰ দৰে ইয়ালৈকো এফেৰি আছে নিশ্চয়। হয় দেই, বাৰু কচোন পকৰি খাই, তই যে এনেকুৱা হলি সৰুতে নে পিছত? এই সৰুতে সৰুতেই। সৰুতে। কেনেকৈ? এই কেনেকৈ মানে তেনেকৈ আৰু কাৰণ নিশ্চয় আছে। আছে আছে, কাৰণ আছে। আছে যদি কচোন। এই ক'বলৈ লাজেই লাগে, তহঁতি আকৌ নহয় বুলিয়ে ভাবিবি। নেভাবো, কচোন ক। কৈছো তেনে শুন। মই যেতিয়া একেবাৰে পানী কেঁচুৱা আছিলো, তেতিয়া ঠাণ্ডা দিনত বৌয়ে মোক পাচি এটাত শুৱাই গৰম পাবৰ কাৰণে ৰ'দত দি ভিতৰত কাম কৰি আছিল। আৰু সেই তেতিয়াই লাগিল লেঠা, বুজিছ? কি লেঠানো? এই লেঠা মানে খপকৈ আহিল নহয় ক'ৰবাৰ পৰা বৰষুণ এজাক, ভিতৰৰ পৰা দৌৰ মাৰি আহি বৌয়ে মোক নিয়ে মানে এই মই বৰষুণত তিতিলোৱে, আৰু সেইদৰে মোক বৌয়ে ভিতৰলৈ লৈ গ'ল। তাৰ পাছত ঈশ্বৰা ঈশ্বৰা, কি অলপ দেৰি বৰষুণ দিয়াৰ পাছত বতৰ ফৰকাল হ'ল, এই ৰ'দো ওলাল। আকৌ ৰ'দ ওলোৱা দেখি বৌয়ে মোক বাচিটোৰে সৈতে আকৌ ৰ'দত শুৱাই থৈ ভিতৰত কাম কৰাত লাগিল। এবাৰ বৰষুণৰ তিতাৰ পাছত আকৌ যেতিয়া মোক ৰ'দত দি দিলে, মোৰ এই তিতা গাটোত ৰ'দ পৰি এই কেঁচা কাঠ ফলা দি ফলি পৰিলে। তাৰ পাছত কি হ'ল? তাৰ পাছত আৰু কিটো হ'ব? ঈশ্বৰা ঈশ্বৰা, বহুত চেষ্টা কৰিও মোক বৌয়ে পোনাব নোৱাৰিলে, আৰু তেতিয়াৰ পৰাই মই এনেদৰেই থাকি গ'লো। সেইটো কথা। মই আকৌ ছোৱালীয়ে মাৰি ভেঙুৰা কৰিলে বুলিহে ভাবিছিলো। হ'ব দে, তোক পোৱালি ডাইনাছৰটোৰ দৰে দেখি। ঠিকেই আছে। তেনেকে নকবি দেই চাহিয়ে, তেনেকে নকবি। চাহিয়ে তোৰ সেই নৰিটোতে খাইছে, মই তোক গোটেইটোকে খাই পেলাম বাপেকে। ঈশ্বৰা ঈশ্বৰা, মোৰ এই নাৰীত চাহিয়েহে খাইছে, তোক বাঘে খৰক, কুকুৰে খৰক, ঘিয়ালে খৰক, মেকুৰীয়ে খৰক, ছোৱালীয়ে খৰক, নাই নহয় কামোৰ লাগিলি ভটিয়া কুকুৰশালৰ দৰে। থাক মনে নাথাক, মনে নাথাকিলেচোন কথা পতাই নহ'ব। তোন সেইবোৰ বাদ দে, মই এই মুখৰ এইবোৰ কেনেকে গুচাম তাক কচোন। বিয়া পাতিব ছোৱালীজনী এইবোৰ খাই পেলাব নেকি? নহয়, মনৰ পৰা দুচিন্তা আঁতৰ হ'ব।
যদি তোৰ বেয়া পাতিবলৈ মন নাই তেতিয়াহ'লে জলকীয়া দাদাই ওচৰলৈকে যা এইবোৰ নাইকিয়া কৰি দিব সঁচাকে নে একেবাৰে সঁচা তেনেহ'লে মই এদিন যাম পানী আমাৰ দিয়ক চহী খাবৰ বাবে পানী 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 কি কৰা যায় এতিয়া এই জলকীয়াটো আহি নাপালেহি নহয় এইফালৰ পৰা চিঞৰ মাৰি দিওঁ নেকি নাই নিচিঞৰো নিচিঞৰিলে আকৌ শুনিব কেনেকৈ ধনবৰ বাইদেউ মোক বোলে আপুনি মাতিছিলে নাই 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 মতা নাই মতা যদি যাওঁ তেতিয়াহ'লে যা যা যাওঁ তেতিয়াহ'লে যা তুমি চিকেন যা তোৰ একেটা কথা এটা সুধি আছো জলকীয়া মই আকৌ আন কোনোবা বুলিয়ে ভাবিছিলো আন কোনোবা মানে আন কোনোবা আন কোনোবা বাৰু হেই কওকচোন কিয়নো মাতিলে মোক হেৰি আমি নবৌৰে মই সেই ছোৱালীজনীৰ ঘৰলৈ যাওঁ এই জোঁৱাইটো আকৌ মতা ল'ৰা এটা হ'ল নহয় জোঁৱাইটো মতা ল'ৰা ছোৱালীজনীয়ে কথা একেটাই নহয়নে বাৰু জলকীয়া হয় হয় জোঁৱাই যি কোনো এটাই পালেই হ'ল একেবাৰে নোপোৱাটোহে বেয়া কথা বাৰু এই কওকচোন মোকনো বাৰু কিয় মাতিছিল তই জানয়ে নহয় আমাৰ গৰু ছাগলী দুজনী আছে বুলি জানো গাইজনীয়ে গাখীৰ এপোৱা দিয়ে আৰু ছাগলীজনীয়ে চপোৱাই নহয় হেও গৰুজনীয়ে চপোৱা ছাগলীজনীয়ে এপোৱা আমি পিছত ছাগলীজনী গাখীৰ নিখিৰাও আৰু সেইবোৰ কথা বাদ দে আমি আজি ছোৱালীজনী ঘৰলৈ যাওঁ বুলি ভাবিছো ভাবিবলৈ কি আছে ওলালে যেতিয়া যাওক আৰু যাওক বুলিলে যাব নোৱাৰি নহয় জলকীয়া কিয় এই গৰুজনীয়ে ছাগলীজনীয়ে টেটুত লাগি থকা নাই জানো গোটেই গিলি দিলে টেটুত লাগি ধৰিবতো নবৌটোক সেইটো কথা কোৱা নাই নহয় আমি দুটা গুচি গ'লে এই দুজনী চাব কোনে সেই তাকে বোলো তোকে চাবলৈ কৈ যাওঁ এই বুলিহে তোক মাতিছিলো গাখীৰ এপোৱা বিচাৰিলে দিবলৈ টান পায় এতিয়া আকৌ গৰু ছাগলী চাব লাগে কি হ'ল তই আকৌ কি ভাবিছ নাই একো ভবা নাই বুজিল তই বাৰু সেই গৰু ছাগলীকেইটা চাব পাৰিবিনে পাৰিব কিয় নোৱাৰিব পাৰিব কিয় নোৱাৰিব পাৰিব মাজি ৰস পাৰিবিনে বাৰু জলকীয়া আপুনি কৈছে যেতিয়া পাৰিম আৰু পাৰিবি যদি হেৰি কৰিবি দেই এই গৰুজনী এৰাল দি মাজে মাজে লৈ দিবি ঘাঁহ পাইছেনে চাবি ছাগলীজনীক অলপমান ঘাঁহ পানী দিবি দেই হ'ব আপোনালোকে একো চিন্তা নকৰিব ছোৱালীজনী ঘৰত গৈ যিমান দিন থাকে থাকি আহিব পাৰিব আমি এতিয়া নিশ্চিন্ত মনেৰে যাব পাৰিম নহয়নে বাৰু জলকীয়া জলকীয়া আমি দুইটা ছোৱালীজনী ঘৰলৈ যাওঁ ল'ৰা এটা পালে মতা ল'ৰা এটা পালে গাখীৰ অকণ খুজিলে হ'লে জলকীয়া নাই এপুৱাহে ওলাই এই যেনেকে পিঠা এই মৰুটি আকৌ এইডালকে টেটুত লগাই থৈ গৈছে এইজনীকেনো সঘনাই কোনে চাই থাকিব একেবাৰে গছৰ ছাঁহতে বান্ধি দিছো চাই নাথাকিলেও হ'ব দিনটো ছাঁ পাই থাকিব থিয় হৈ ঘাঁহ খাই ভাগৰ লাগিলে এইটোত বহি ল'বি মৰটি ছাগলী বেবাই নাথাকিবি ঘাঁহনি দিবলৈ কৈ থাকোঁ দি থৈছো খাই থাকিব পৰা নাই মিছা মৰটি ছাগলী বেবাই নাথাকিবি বুলি কৈছো নহয় পানী লৈ আমি যে দল ঘাঁহবোৰ খাব পৰা নাই মই গৈছো এইবোৰ গৰাবোৰ ঘৰত থাকোঁতে বেবাই দেখুৱাইছিল এতিয়া আকৌ শুকান ঘাঁহবোৰ খাইছে মৰটি ছাগলী বলিয়া কুকুৰে কামুৰিলে নেকি পানীত নামি পেলাই সেই দল ঘাঁহবোৰ খাবলৈ নাদেখা ন পানীত ন আৰু দেখিছ আমাৰ ছাগলী পানীত নামি চৰে এই আকৌ নেনামে ন ঝঞ্ঝট দেই লোকৰ বস্তুৰ লগত লাগি থাকিব
কিহলেনো অহা যোৱা কৰি আছে? ক'ব নোৱাৰো। ক'ব নোৱাৰে মানে? ক'ব নোৱাৰো আকৌ। নিজে অহা যোৱা কৰি থাকি ক'ব নোৱাৰি নে কেনেকে হ'ব? আহা কৈছো নহয় ক'ব নোৱাৰো বুলি। আপোনাৰ লগত ক'ব পাৰিনে? নোৱাৰিলে নকবি। এই যাক পাৰি তাক কবি। পাই গলো। কি পালেনো? তোৰ মূৰটো। মোৰ মূৰটো? তোৰ মূৰটো নহয় অ', কামৰ মূৰটো। কামৰ মূৰটো? কামৰ মূৰটো পালে? এই আপুনি মৰি পোৱা নাইতো? তাৰ মানে তই মোক পাগল বুলি ক'ব বিচাৰিছ? মই পাগল নাই হোৱা। পাগল হলে প্ৰথমে তোকে কামুৰিম, তাৰ পাছত তোৰ মাৰৰ বাপেৰক কামুৰিম, তাৰ পাছত তোৰ ভনীয়েৰক কামুৰিম। নাই, তাইক নেকামুৰো, তাইক চুমা খাম। তই মৰাৰ পাছত তাইক বিয়া কৰাম। তই গৌটো স্বৰ্গপুৰী। মোকে ভালদৰে পিন্ধাব খুৱাব পৰা নাই, এতিয়া আকৌ মোক ফণীজনী বিয়া কৰে। কৰাম তোন। কেৰাণীটোত এডাল কুটা দুডাল নকৰা বেলেগ আৰু এজনী বিয়া কৰা। কি কলি? নাই মৰম, মই এডাল কুটা দুডাল কৰিব নোৱাৰো। ৰ আজি চাই থাক, মই তোৰ মুখৰ আগতে এডাল কুটা দুডাল কৰি দেখুৱাইছো। মই আজি তোৰ মুখৰ আগতে এডাল কুটা দুডাল কৰি দেখুৱাইছো। নাই দুডাল কিয়, কেইবাডালো কৰি দেখুৱাইছো। চা আপোনাক আৰু কথা ক'ব পাৰিনে? নোৱাৰিলে নকবি, যাক পাৰি তাক কবি। ঐ কি কৰিছো দেখা নাই জানো? দেখিছ যদি আকৌ সুধিছ কেলৈ? নহয় মানে আপুনি গৰুজনী জোকাৰি আছেতো। জোকাৰি থকা নাই, লৰাই আছো। সম্ভৱ কাইদে মাজে মাজে লৰাবলৈ কৈ থৈ গৈছে। গৰুজনী এনেকৈ লৰাই গৃহস্থই যি কৰিবলৈ কৈ গৈছে তাকহে কৰিব পাৰি, তাতকৈ বেছি একো কৰিব নোৱাৰি। কথাটো মিছাও নহয়। বাৰু কচোন, তইনো আজি কি মন কৰি আহিলি? মই আহিলো মানে তই অহা কাৰণটো মই বুজি পাইছো। তোৰ এই শাল মইনা কেইটামান চেপি দিব লাগে নহয় জানো? হয় আপুনি ঠিকে ধৰিছে। ধৰা নাই, বুজি পাইছো। ধৰা বুজা একেই কথা। মই পিছে এতিয়া তোৰ শাল মইনা চেপি দিব নোৱাৰিম। মাৰিবলৈ খৰি এডালো নাই, মামীয়ে কৈ পঠাইছে। গতিকে মই খৰি এডাল লৈ যাব লাগিব। এই খৰি হৈ যাব, আপুনি চিন্তা নকৰিব। প্ৰথমে মই শালমন কেইটা চেপি দিয়ক, তাৰপিছত মই আপোনাক মেকুৰী মূৰত কিয়, হাতীৰ মূৰত, বাঘৰ মূৰত মাৰিব পৰা খৰি বিচাৰি দিম। তই সঁচাকে মোক খৰি বিচাৰি দিবিতো? দিম, আপুনি চিন্তা কৰিব নালাগে। বাৰু বল তেতিয়াহ'লে ঘৰলৈ। বলক। লাগিবই, নেলাগিব কিয়? মই একেবাৰে তোৰ শাল মইনা এটা নোহোৱাকে চেপিছো ন। বেছিয়ে পইচাইছো, মুখখন ভাঙৰ হৈ গৈছে। আকৌ নেলাগে ৰ আজি একেবাৰে জনি মাৰি দিওঁ। সদায় চেপি থাকিলে মুখত ঘাঁহে লাগিব। নহয় আৰু নেলাগে, মোৰ মুখখন চিপ হ'ব কৰিছে। নাই তেনেকুৱা কাম কিয় কৰিম? মোৰ নামটোৱে দেখোন জলকীয়া, মোৰ নামটোৱে পৰিছে জলকীয়াটো। নাই মোৰ মুখত জলকীয়া পৰিছে। বাপৰে বাপ, থাকিবই লাগিব। মই যাওঁ। যা গৰু গাখীৰ অলপ সানি দিবি, ভাল হৈ যাব। ভোট জলকীয়াহে। পুৰা গম পাইছো, কাণত ধৰিছ। আৰু এবাৰ ক'তো মই শাল মইনা চাবলৈ নাযাওঁ। ছোৱালী জোকাইছে চা। আপোনাক সেইটো ক'ব নোৱাৰিম।
আপুনি নিজে সন্ধিয়া নিজে ক'ব নোৱাৰিলে হ'ব নেকি? আপুনি ইমান খং খাইছে কিয়? আপোনাৰ ভেৰি লাগিল নেকি? কি ভেৰি বলা কথা কৈছে? VIP মানে ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট। মই ক'ব বিচাৰিছোঁ যে আপোনাৰ কিবা লাগতিয়াল বস্তু থাকিল নেকি? আপুনি কি কথা কৈছে? মোক কেনেকৈ সন্ধিয়ালে আপুনি সেইটো কওক। সেইটো হয় আপুনি মোক মাৰিলেও মাৰক কাটিলেও কাটক, মইনো আপোনাক কি ক'ম? কি কওক সেইটো নহয়, আপুনি যে ৰাস্তাত খোজ কাঢ়িব জানে নাজানে সেইটো কওক। কি আপুনি মই খোজ কাঢ়িব নাজানো বুলি কৈছে? এই খোজ কাঢ়ি যাওঁ, মাহী ঘৰলৈ যাওঁ, পেহী ঘৰলৈ যাওঁ, ছোৱালীৰ আগে আগে যাওঁ, ছোৱালীৰ পাছে পাছে যাওঁ, চন্দ্ৰলৈ যাওঁ। কি আপুনি জানেনে খোজ কাঢ়ি যাওঁ? নহয় নহয়, এই চন্দ্ৰমাই ঘৰলৈ যাওঁ। বাৰু এতিয়া আপুনিয়ে ভাবকচোন, মই বাৰু ৰাস্তাত খোজ কাঢ়িব জানোনে নাজানো? ভাবক ভাবক, আপুনি ভালকে ভাবক, আৰু আপুনি ভাবি পায় মানে মই গৈ লাগো নে কি কয়? আপুনি গৈ থাকক। मेरा दुश्मन इतना प्यारी है सबसे दुश्मन মানুহটো ভাল কমাইছো কিন্তু কেনিও নাযাওঁ, এনেইহে ওলাই আহিলো। কিবা দৰকাৰ আছিলে নেকি? দৰকাৰ আছে কাৰণে ৰৈ আছো। কি দৰকাৰ? তোৰ কাৰণে ভাল খবৰ এটা আছে। তোক জলকীয়া দাইকে মাতিছিল। জলকীয়া দাইকে মতাটো হ'বলা ভাল খবৰ বুলি কয়। মাতিছে আৰু মাতিনো কি কৰিম? কি হ'ল নহয়, তোৰ জলকীয়া দদাই মতা কাৰণটো হ'ল। কচোন বাৰু কাৰণটোনো কি? দদাই বোলে তোৰ এই চাহিখন আহিছো ভাল কৰি দিব পাৰিব। কি জলকীয়া দদাই মোৰ এই চাহিখন আহিছো ভাল কৰি দিব পাৰিব? পাৰিব কিয় নোৱাৰিব? জলকীয়া দাদাই বহুত মানুহক ভাল কৰি দিছে। সঁচাকে কৈছতো? আমাৰ মিছলীয়া বুলি ভাবিছা নেকি? নাই মিছলীয়া বুলি কিয় ভাবিম? ঐ জলকীয়া দদায়ে বাৰু মোক কেহানিকৈ মাতিছে? আজি বৃহস্পতিবাৰ, বুদ্ধ অৰ্থাৎ গুৰুবাৰ, গতিকে গুৰুবাৰে ঔষধ নিদিয়ে, তই কালিলৈ পুৱাতে যাবি। জলকীয়া দাইকে দৰৱ পাতি দিয়ে বুলি মই জনাই নাছিলোঁ। সঁচাকে দিয়েতো? বিশ্বাস কৰ ভাই, জলকীয়া দাইকে জানো নজনা হলে আমাৰ যোগেদি তোক এনেই মাতি পঠিয়াই। ভাল খবৰ এটা অনাৰ বাবে ধন্যবাদ। মই যাওঁ বুলি গ'লেই নহ'ব, ইমান এটা ভাল খবৰ আনি দিছোঁ, গতিকে টকা 10টা দে। টকা 10টা? এই 10 টকা নালাগে, 20 টকা দে। মোৰ মুখলে নহয়, গোহালিলে চাওঁ। চাইছো, পিছে কি হ'ল? ধৰিব পৰা নাই? ওচৰলৈ গ'লেহে ধৰিব পাৰিম, ইয়াৰ পৰা ধৰি পেলাই মোৰ হাতত দীঘল নহয় নহয়। আপুনি সেইটো কথা কোৱা নাই নহয়। গৰুজনী আৰু ছাগলীজনীৰ অৱস্থাটো চাওক। হে প্ৰভু, জলকীয়া এইবোৰ কি কৰিলে? হৰি গৰুজনী শুকাই কিনে একেবাৰে কহি কলম হ'ল। গৰুজনীটো খিনালেই, ৰংবোৰ সলনি হ'ল এসপ্তাহতে। হ'ব দিয়া, যি হ'ল আৰু সেই জলকীয়াকেহে কাটিব লাগিব বুজিছা। তুমি এতিয়া এই দুৱাৰখন খোলা গৈ যোৱা। কি হ'ল কি হ'ল? কোনটো? একোৱেই নাই। এইটো মানুহ, এইটো কোন মানুহ আহি মোৰ ঘৰ চিন ল'লেহি? দেখিলা, আজিয়ে কমাইছে। ককাইদেউ উঠ, দিনত শুব নেপায় নহয়, দিনত বোলে আয়ু চুলি না হয়। আৰু তলত ওপৰত মৰা ভূত, তলত জীয়া ভূত, কথাটো কি? জীয়া মৰা ভূত নহয় নেকি? এইটো ওপৰতে চা। এইটো মানুহ নহয় নহয়। এইটো সেই ধান খেৰৰ জুপুতিহে। মই আপোনালোক নহা দেখি
নোৱাৰো দেই ভয় খালে যদি ভাত নেখালেও তোক আৰু কথা ক'ব পাৰিনে নোৱাৰে যদি নক'ব যাক পাৰে তাক ক'ব হেৰি নহয় অ' জলকীয়া এই গাই জলিও খেৰ অনুমতি নেকি মানে এই গাই জলি দেখোন এসপ্তাহতে শুকাই কিনে তোৰ অকল জমাটোহে আছে সেইজনী আপোনালোকৰ জনী নহয় নহয় আপোনালোকৰ জনী চোৰে নিয়ে বুলি আমাৰ ঘৰত বান্ধি থৈছোগে আৰু সেই বাটে বাটে ঘূৰি ফুৰা এজনী গোহালিত বান্ধি থৈছোহি হয়নে আজি তোৰ চাহী ৰাজ্য ধ্বংস হব চাহী মাহী একোৱেই নাথাকে এইডালে মাৰিব কিহেৰে মাৰো সেই মোৰ কথাহে তই মাত্ৰ চোলা দান নাৰী উলিয়া দান নম্বৰ নাই প্ৰয়োজন দান ধ্বংসযজ্ঞ কৰো আয়োজন চাহীৰ লগতে নাৰীটো ওলাই গ'ল যেন পাইছো এইবাৰ ঢেঁকীত চোৰা এটা কাঠা লগে নাৰীটো সোমোৱাই দিওঁ নাই নাই নালাগে দেই মই যাওঁ পালি মজাটো মই নাচো তইও নাচ ল'ৰাই ছোৱালীয়ে চবেই নাচো লগতে ময়ো নাচো মোৰ মাইকীও নাচিব ল'ৰা ছোৱালী গোটেই গাল নাচিব আয়ো 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 তই বোলে এইকেইদিন খোকা পাতি পাতি খুব মাছ খাইছ মোকো কেইটামান দিবিচোন পাতত দি মেলি ঠিক ঠাক কৰি দিবি তই জানই নহয় আমাৰ জনীয়ে আকৌ সেই মাছ চাছ পাতত দিব নেজানে নহয় দিবি আকৌ নিদিয়াকৈ নাথাকিবি বৰ পাতত দিয়া মাছ কেইটামান খাওঁ খাওঁ লাগি আছে কি হ'ল পাতত দিয়া মাছ খাওঁ খাওঁ লাগিছে কিবা গাত লেঠা লাগি আছে নেকি মতা মানুহৰ গাত লেঠা লাগে নেকি নহয় মানে আপুনি বৰকৈ খাওঁ খাওঁ লাগি আছে বুলি ক'লেতো সেইকাৰণেহে কৈ পালো তোক আৰু কথা ক'ব পাৰিনে নোৱাৰিলে নক'ব যাক পাৰি তাক ক'ব ঐ দিবি আকৌ নিদিয়াকে নাথাকিবি ঐ দিম দিম আবেলিকে সৰু ল'ৰাটো পঠিয়াই দিব অ ঠিক আছে কোনো চিঞৰি আছো এবাৰহে মাতিছো আজিকালি উঠ চকিলে গাখীৰ ওলোৱা ল'ৰাকো কথা ক'ব নোৱাৰি মানুহবোৰ এনেকুৱা সৰু ল'ৰা উৎসৱিলে গাখীৰ ওলাই বুলি মই দেখোন এবাৰ ছবি চাইছিলো তেজে ওলাল দেখিলা ল'ৰাৰ কেনেকুৱা পানী নহৰা কথা মায়ে দেখোন কৈছিল মোৰ কথা মিলে ৰখি যায় বুলি তই কম ল'ৰা নহয় দেই এনেও আমাৰ ল'ৰা 8টা কম কেনেকৈ হ'ব ঐ তোৰ দেখোন কথাবোৰ শুনিলে কিবা সৰু মইনা যেন নেলাগে ডাঙৰ মইনা যেনে লাগে কি মই ডাঙৰ মইনা কেনেকৈ হ'ম ডাঙৰ মইনা এটা আছে ন মাছ দিয়ক কি হ'ল জিভাখন দেখোন কুকুৰৰ দৰে দীঘল দীঘলকৈ মেলিছ মই হ'মে নাই কুকুৰ নহয় কথা এষাৰ শুন ইয়াৰে এই কেঁচা পাতেৰে বন্ধাটো বাটেৰে আৰু এই শুকান পাতেৰে বন্ধাটো তহঁতে খাবি কিয় আমি দুটা খাব নোৱাৰিম নেকি নোৱাৰিবি ডাঙৰ মানুহলৈ দিয়া সৰু মানুহে খাব নেপায় নহয় বুজিলি এতিয়া যা বাটেৰে মাছ খাবলৈ মুখ চেলেকি থাকিব পাৰে কেইবাটাও আছিলে নহয় কি কৰিলে কি হ'ল ক'ৰবাত সানি লওঁ বুলি ভাবিছ ক'ত দিবলৈ লাগে নেপাবি কিয় হৰি হৰি এপাৰ পদৈ খাম আমি পাতত দিয়া মাছ পাতত দিয়া মাছ দিম নুৰা ধিনটানা মই খাম নুৰা ধিনটানা আজিহে ভাতকেইটা হেঁপাহ পৰুৱাই খাব পাৰিম দেই
কি হ'ল মাছ বাতলিলে বৰকে চাই আছ এই বাতলি তহঁতি নেপাও জলকীয়া এই বাতলি মোলে দিছে মাৰ পিতেৰলৈ এবাতলি দিছে নহয় এই বাতলি ভাগ কৰি খাগে যা আপোনাৰ কি হৈছে ন তেওঁলোকৰ গৰুজনীৰ দৰে যে দেওবাৰী কৰিছে কি হৈছে ন আপোনাৰ জলকীয়া পালে জলকীয়া এই গোটেইটো সোমোৱাই দিবলৈ পাইছিলে কিহে নহয় মানুহ জলকীয়া পালে জলকীয়াই মাছ পাতলি ভোট জলকীয়া সুতা পুতি দি মোক খালে হয় নেকি কি হ'ব এতিয়া ভঁৰালৰ গাভীত থকা বেটেৰীকেইটাকে চুই দিম দিওঁ মাকক কটা বিস্কুটকে খাই দিওঁ দে নেকি নহয় মাক গাখীৰতী মাইকী এজনীকে বিচাৰি যাওঁ গাখীৰতী মাইকী এজনীকে বিচাৰি যাওঁ সৰু মানুহ তই ঘৰত থাকিবি মই পিছে পিছে যাওঁ বাপেৰে লাজবন কাটি কৰি থ মোৰ গালে মুখে গাখীৰ সানি দে বেগেতে নকৰিবি মুখখনকে ফুৰাই দিম এতিয়া বোৱাৰী ছোৱালীবোৰক বকিবলৈ আহিছে চোকা লগাবা দে কৈছো পাপিৰ পাপত মাইকী চুচুৱাই আকৌ মুখে চুচুৱাইছে ঈশ্বৰা বগৰী ভেঙুৰা ঈশ্বৰা ঈশ্বৰা মোক কয় বগৰী ভেঙুৰা ঈশ্বৰা ঈশ্বৰা কোনে জানে কাৰ দখা মই হ'ব পাৰো ৰজা তথাপিতো ঈশ্বৰা ঈশ্বৰা মই হলো বগৰী ভেঙুৰা তেতিয়া কৰি দিম ছোৱালীবোৰ মোৰ পিছে পিছে লাগি পুৰা ঈশ্বৰা 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 যোৱাকৈ পকৰি ভেঙুৰা নৈত গাটো ধুই আহোগৈ ময়ো লগ এটা বিচাৰি আহিছিলো ভালেই হ'ল ব'ল ঈশ্বৰা 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 কিহে পালে আজি পকৰি ভেঙুৰা ঈশ্বৰা ঈশ্বৰা জলকেটা দিও মোৰ পুকৰতহে জলকীয়া দিবলৈ পাৰিব এনেই মৰিছো ভেঙুৰা ৰ'দৰ তাপত আকৌ দিলেহি জলকীয়া পকৰত ঈশ্বৰা ঈশ্বৰা
কাক চাবি নাই কাক চাবি আহিবলৈ নাই আহিলোৱে নাহিলে বুলি কৈছে আহিলোৱে নাই আপোনাক দেখোন জংঘলী মানুহ এটা চুইমিং পুলত আঁতৰি থকা যেন লাগিছে আৰু কাক চাবি নাহিলে বুলিছো নহয় ইচৰা উমনি লৈছে উমনি লোৱাৰ বাপে মই এটা অখণ্ড জব কৰি আছো অখণ্ড জব এইটো আকৌ কেনেকুৱা অখণ্ড জব তই বুজি নাপাবি বাৰু কচোন কেলে আহিলি চহী এটা লাগে দমকল আহিছে মই আজি নোৱাৰিম কালিলৈ আহিবি কালিলৈহে মোৰ অখণ্ড ব্ৰত শেষ হ'ব নহয় আজিয়ে দিয়ক আজি নোৱাৰো নহয় আজিয়ে দিয়ক ঈশ্বৰ আজি নোৱাৰো নহয় আজিয়ে দিয়কচোন আজি নোৱাৰো বুলি কৈছো নহয় আজি আপুনি নেদেখুৱা দেশ দেখুৱালে ঈশ্বৰা মইকেইটা ফটো লাগি লৰাই জমাই ছোৱালী চহী দিয়া কাগজত আমি দিম চৰকাৰক দমকল পানীয়ে কল যাব ভৰি নালাগে ফুৰিব খাতে খাতে আৰু লাগিবনে নালাগক ৰাস্তাৰ ল'ৰা ছোৱালী কোবালে কৰিব পাৰে তেতিয়া গৃহস্থই কোবালে ডালিমো লাগিব ময়ো কৈছা পেটটো বহা নাই বাঢ়িবিনে নেবাহ কিমান বাঢ়িলা ব'লা তেতিয়ালৈকে ব'লা বুজিছা লাও ৰুলো নালাগে ফুল ৰুলো নগ'লে দালি বলো লাহে লাগে মাছে মঙহে খাই থাকো পেটটো নেবাঢ়ে নহয় এনেকুৱা হ'লে জনমানসত বৰ প্ৰতিপন্ন হ'ব লাগিব নহয় পিছে কোৱাচোন হেৰি চহী এটা বিচাৰি দমকল আনিবলৈ এটা দমকলৰ কাৰণে ইমানবোৰ মানুহৰ চহী মই অকলে চহী কৰি মানুহৰ পদূলে পদূলে দমকল বহাই দিছিলো তেখেতৰ পিঠিত কোবাব নোৱাৰাবোৰে দমকলৰ পিঠিত মাৰি ভাঙিলে মোক দমকল নালাগে মোৰ ঘৰতে পানী টেংকি বনাই থৈছো ব'লা মই দেখুৱাই দিওঁ দম হ'বতো পেটটো কম বাবে তোমালোকে দম কম বুলি ভাবিছা নেকি পেট বাঢ়িলে আৰু দিম বাপেকে গম পেট বাঢ়িবিনে নেবাহক অবাধ্য নহবা তোৰ বুলিবৰা এইবিলাক এইফালে আহা বহিখন লৈ এইবোৰ কি লিখিলি কাজিৰঙাখন নি নামবৰখন নি কাজিৰঙাখন নামবৰ ফটাইটো কি কৰোঁ লোৱা কথা কোৱা নাই কোৱা নাগিলি কিয় আঁকিবলৈ ছাৰ মই ক'ব নোৱাৰো নহয় নামবৰৰ ফটা শিলটো ফটা নে গোটা ক'ব নোৱাৰ পাত পিঠি পাত আজি কি হলো আনদিনাখন দেখোন বলি বজাই দিলি আজি দেখোন হাঁহে বলি এই চাউণ্ডটো নিশ্চয় পিঠি নহয় কালনে কোচ কালা
দাম দাম ঐ কি আছে কি দাম তো না দাম জলকীয়া ককাই এক কলে পিঠিত ঢকুৱা বান্ধি গলে মাৰিলেও দুখ নাই তহঁতক কোনে ক'লে জলকীয়া ককা কৰে লোকৰ বুদ্ধি ন তহঁতি আজি ভাল মজা পাবি কি হৈছে তহঁতৰ কৈছে আমাক লৈ কি অকৰা বুলি ভাবিছ নেকি হে জলকীয়াক একেবাৰে মৰা মানে আমি জেল হাজতত ভাত খোৱা নাই নহ'ব বুজিছ তাত গৈ বেলেগ উপায় এটা দে যাতে সেই সাপো মৰে সেই লাঠিও নাথাকে তথাপি ঈশ্বৰ পাই গ'ল ঈশ্বৰ নহ'ব বুজিছ তহঁতৰ এখন কাণে সোমাই গ'লে এখন কাণে ওলাই যাব তহঁতি এখন কাণ ফুটফুটে আনখন কাণ চিলা মাৰি ধৰ বুজিলি বুজিলো ঈশ্বৰ ঈশ্বৰ ঐ ছোৱালী আহিছে ঐ বল যাবাওঁগে বল অయ్য়া মমতাৰু পাগুলিলা চেহেৰা দেখো অচৰা আগুনে কাগুনে অপৰূপা তাকে দেখি লাগু পাইছা হকাপিতো
গালে মুখে রং গোটাবা বেয়া দেখিলে আইনা ভাঙা গালে মুখে রং গোটাবা বেয়া দেখিলে আইনা ভাঙা ঘৰত কৰা কাম বন চাকৰি দিয়া লম ঘৰত কৰা কাম বন চাকৰি দিয়া লম কাম তুমি দিয়া মন ঘৰত গৈ পাবা গম কাম তুমি দিয়া মন ঘৰত গৈ পাবা গম ঘৰত গৈ পাবা কলেজত ক্লাছ নকৰা আমাৰ লগত ঘূৰি ফুৰা কলেজত ক্লাছ নকৰা আমাৰ লগত ঘূৰি ফুৰা ঘূৰি ফুৰোতে এদিন কলা দাদাহঁতৈ মাৰুতি লোৱা ঘূৰি ফুৰোতে এদিন কলা দাদাহঁতৈ মাৰুতি লোৱা মাৰুতি ল'বলৈ নাই টকা আমি গ'লো বেকাৰৰা মাৰুতি ল'বলৈ নাই টকা আমি গ'লো বেকাৰৰা সেই কথাতে পালা বেয়া আমাৰ লগত নোলাবিয়া সেই কথাতে পালা বেয়া আমাৰ লগত নোলাবিয়া পেলালা পালি পেলালা পালি কৰি আছো নাই দেখা জানো দেখিছো কাৰণেহে কৈছো মাতি আনিবলৈ কৈছো না আনিলে নাই কোন পয়েৰক মাতি আনিবগে লাগে পয়েৰ এটা থাকোতে আন পয়েৰ এটা মাতি আনিব নালাগে ঘৰ মুচা মাতি ঘৰ মুচা মাতি মই আনিব নোৱাৰো কি আপুনি হে কামটোকো কৰিব নোৱাৰে আপোনাক আৰু কাম কৰিবলৈ ক'ব পাৰিনে নোৱাৰিলে নকবি যাক পাৰি তাক কবি বিহু যে পালেহি খবৰ আছে নাই পালেহি পৰহি মই কি কৰিব লাগে নাহিবি বুলি ক'ব লাগে নেকি মোক আনি দিম বুলি কোৱা বস্তুকেইটা বিহুৰ আগে আনি দিব লাগে কি আনি দিব লাগে মোক উখাত পাহৰিলে পেটিকোট এটা চেণ্ডেল এযোৰ ৰূপৰ চেণ্ডেলত আনি দিব লাগে বুলি কোৱা নাছিলো নে সঁচাটো মানুহে যিহে চাই কি মানুহ ময়ে চাই তোৰ এইবোৰ আজিলৈকে ময়ে চোৱা নাই আনে চাই আজিকালি মানুহবোৰৰ কিবা লাজ চৰম নাইকিয়া হ'ল নেকি কোন সেই মহাপাপিষ্ট লংপট দুৰা চালি দেখুৱাই ঘৰতে চালম মোৰ মানুহজনী মেখেলা কানি পতা পেটিটো চাই চাই যদি তই দেখুৱাই দিয় মোৰ আকৌ নিজে দেখাই দিব ডাঙৰ চাই কি ডাঙৰ মেলি থলে চাই ডাঙৰ মেলি থলে চাই চব দে কাৰ ফটা কাৰ চিটা সেইবোৰ চাই ফুৰাবোৰহে লাজ তোৰ কিহৰে লাজ এইবাৰ আনি দিম দেই মৰমী
সঁচাকে আনিবনে আনিম আপোনাক বাৰু কথা ক'ব পাৰি দেই এইবাৰে যি কলি আৰু নকবি এতিয়া পাৰ হ'ব নোৱাৰিব পাৰ হৈ নগৈ জঁপিয়াই যাম নেকি পাৰ হৈ যাওঁ জঁপিয়াই যাওঁ পাছত যাবি এতিয়া যাব নোৱাৰিবি আপোনালোক ঘূৰি যাওক দেই এইফালেদি অলপ দেৰি পাছত আমাৰ CM যাবহি এজন আপোনাৰ সম্বন্ধীয় নেকি সম্বন্ধীয় নহয় আমাৰ ৰজা মানে তহঁতৰো ৰজা আমাৰ ৰজা কোন নহয় সেইজন CM মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী সেইকাৰণেহে থৈছে বাট ভেটি নহ'লে মূৰ্খটোৱে যে দিব খুন্দা মাৰি মুখ্যমন্ত্ৰী নহয় মুখ্যমন্ত্ৰী মানে মেইন মিনিষ্টাৰ তেনেহ'লে যাব পাৰি নাই নোৱাৰিবি CM পাৰ হৈ যোৱাৰ পাছতহে যাব পাৰিবি এইটো CMৰ বাপেকৰ ৰাস্তা নেকি আমি যাম বুলিছো যাম বুলি ক'লে নহ'ব নহয় মই যাবলৈ দিলেহে যাব পাৰিবি আপুনি যাবলৈ দিলেহে যাব পাৰিলে মই যাবলৈ দিলেহে যাব পাৰিবি আপুনিনো কোন বাপেকৰ পুতেকে I am a কনিষ্টবল ভলীবল কেৰাবল যি নাই যাব নোৱাৰিবি কি যাব নোৱাৰিম নোৱাৰিবি আপুনি কৈ হে আপুনি আপুনিও সামান্য মানুহ নহয় দেই আপুনি কি আমাক সামান্য মানুহ বুলি ভাবিছিলে ডাঙৰ জানো আপোনালোক যাওক এই ডাঙৰীয়াসকল ইমানলৈকে পঢ়িলে কৈ যাওক এখন মেলা হাতলৈকে ক্লাছ 5লৈকে তবে ইংৰাজীত ইমান চোকা মই যদি সিমানলৈকে পঢ়িলোহেঁতেন মানুহজনে ইমানলৈকে পঢ়া বুলি ক'লে ক্লাছ 5লৈকে তাৰমানে মোতকৈও কম পঢ়া দেখা নাই নেকি গাঁৱলীয়া বতৰখনত কেলে দিগদাৰ লগাই আছিল মিটিঙলৈ যাওঁ আকৌ এতিয়া লক্ষ্য বাৰু মিনিষ্টাৰ ঘূৰি যাব নাপায় ওলাচোন ওলা চাইচোন বোলে কি ভাল ভাল বস্তু আনিছো মানুহজনী ভাল দেখাই নাই যে ইমান পৰৰ পৰা মমি বুলি মাতি আছো কাণে শুনা নাই যেতিয়া সেই জমে নোপোৱা মাতটোৱে মাতিলো তেতিয়া একেবাৰে ঘাটত থকা বামী মাছজনীৰ দৰে পাঠালাংকে ওলাই আহিছে আপুনি কিবা আনি ৰখা মোক মমি বুলি মাতে নেকি মমি বুলিহে মাতে হয়তো বজাৰলৈ গৈ ৰটো পাহৰি পেলালো বাবে তোৰ সেই নামটোৰ লগতে আকৌ মই আনিবলৈ কোৱা বস্তুকেইটা পাহৰিলে নেকি মই দেখুৱাম নহয় এয়া তোৰ চেনেল আৰু এপাত কিমান মানৰ পাছত আনিব আপুনি পাগল হোৱা নাইতো এপাত চেণ্ডেল পিন্ধে নেকি নিপিন্ধে বুলি ময়ো জানো কিন্তু তই পিন্ধিবি ভালেই হ'ব পৃথিৱীৰ ভিতৰত প্ৰথম এপাত চেণ্ডেল পিন্ধা মহিলা হবি আৰু ভালেই হ'ব খবৰ কাগজত নাম তুলিব পাৰিবি হৰি মোৰ গোসাঁই আৰু আছে বস্তু সোমাই এইডালে হ'ল আচল দাল তই আনিবলৈ কোৱা চেইনডাল চাইকেল মেৰামতিৰ দোকানত বিনা পইচাতে পায় এইডাল জানি ডিঙিত থাকিব পাৰে মই সেই ডিঙিত পিন্ধিবলৈ পৰা ৰূপৰ চেইন এটা আনিবলৈহে গৈছিলো সোণাৰী দোকানৰ পৰা
সেই সোণাৰী দোকানত চাইছিলো কণমানি চেন দেখি নানিলো ভাবিলো তোৰ ডিঙিত কলো জিলিকি থাকিব পিন্ধা আৰু নিপিন্ধা একেই কথা হ'ব বিচাৰি বিচাৰি ডাঙৰ চেন নাপায় এইডালকে লৈ আনিলো চাচোন চা পিন্ধি চা মই নিপিন্ধো দেই এইডাল পিন্ধিলে একদম কালি নৰমুখৰ মালা পিন্ধাবই লাগিব আপুনি যে মোক পাগল কৰি গৈ এ ৰ এতিয়া নহবি বাকী বস্তুপত চাইহে হবি এই পথ চা তই আনিবলৈ কোৱা পেটিকুট পথ পথ এইখন পেটিকুট পেটিকুট নহয় নেকি আপোনাৰ মূৰটো এইটো সৰু ছোৱালীক জাম্প আহে হ'লেও একো নহয় দে পেটিকুটটোৰ দৰে চিলোৱা যেতিয়া পিন্ধিব পাৰিবি এইটো পিন্ধিব পাৰি নেকি আপুনিয়ে পিন্ধিব মই আনিবলৈ কোৱা বস্তুকেইটা নানিলে যেতিয়া মই আৰু এইখন ঘৰত নাথাকো ইমান দিনৰ পৰা আপোনাৰ লগত গোলামী খাটিলো আজি আৰু মোৰ সহ্য নহয় মই যাম বুলিছো যামেই আহা ৰচোন ৰ বস্তু কেইপথ পিন্ধিছা কেনে দেখায় আপুনিয়ে পিন্ধক নহয় আজিৰ পৰা আপোনাক আপুনি বুলি ক'বলৈ নাই তই বুলিছো এই সোপা তই পিন্ধ মই আৰু পিন্ধিবলৈ নাই মই সোপা নিপিন্ধো আৰু মই এইখন ঘৰতো নাথাকো কি তই মোক তই বুলি কলি তই বুলিছো তই যেতিয়া তই বুলি কলি মোক এইখন ঘৰত ময়ো নাথাকো মই তোমাক খৰচ নকৰাকে ইমান মৰমত বস্তু কেইপথ আনিলো তই নাকচ কৰিলি মই অনা বস্তু নাকচ কৰা মানে মোকো নাকচ কৰা ঠিক আছে এইখন ঘৰত ময়ো নাথাকো আজিৰ দিনটোৰ ভিতৰত কিবা এটা হ'ম বুলিছো মই হমেই যাওঁ নহয় যাওঁ কিয় হ'ব না দেখ তেন্তে মই আজি কি হ'ব পাৰো মই ঘটা বস্তু কেইটা দে আপুনি নহয় তই ঘটা বস্তু কি আছে কি আছে মই কম নহয় যা তই ভিতৰলৈ যা কি বস্তু আছে তই দে প্ৰথমে উন্নতাখন দে এইখন ন দে এইবাৰ ফুটাটো দে এইবাৰ মোৰ ভাত খোৱাৰ বিয়াখন দে এইবাৰ সেই হাত সেইটো দৈ মাৰি দে সেইটো দৈ মাৰি যদি বেছি মিনিট ভাত লাগিব এই আছে নাই চাই মেলি দে দে ৰচি কালাম যা এইডাল ল নহয় ল পিছে ইমানবোৰ বস্তুলৈ যাবি কলৈ যাম কলৈ যাব লাগে মাত্ৰ তই কালিলৈ গাঁৱৰ ৰাইজক লৈ যাবি মোক লৈ আহিবিগে হেৰি কৰিবি ঘৰৰ দুৱাৰ চফাই দিবি মিছুবি মোৰ ভৰিত ধূলি মাকতি লাগি লেতেৰা হৈ আছে কি চাইছে চিপ ল'বলৈ হিচাপৰ ডাল এটা চাই আছো এই যে আপুনি ইমানবোৰ বস্তু গোটাই লৈছে তোমাক এই বস্তুবোৰৰ কথা কৈ থাকিলে মোৰ আজি মৰাই নহ'ব দেখিছো নহয় কওকচোন কওক মৰাৰ আগতে এই বস্তুটোত লৈ অনা কাৰণ বাৰু কোৱাচোন মই এতিয়া তোমাক প্ৰথমে কোনটোৰ কথা কওঁ প্ৰথমে এই সূতাটোৰ কথাকে কওকচোন হেৰা পৰিষ্কাৰ পৰিচ্ছন্নতা বুলি কথা এষাৰ নাই জানো ইমান লেতেৰাত মানুহ মৰিব পাৰি নেকি এইটো বাৰু বুজিলো বিয়াখন কেলে আনিছে মানুহৰ ভাগৰ জিগৰ বোলা বস্তু এটা আছেনে নাই আছে মই চিপ ল'লে যদি ভাগৰ লাগে তেতিয়া এইখনত বহি ল'ব লাগিব বুজিছা বুজিলো আপুনি কিন্তু বৰ বুদ্ধিয়ক মানুহ দেই বাৰু এই লেম্পটো কটাই পেলাই কেলে আনিছে কওকচোন প্ৰভু তুমি দেখিছো মোক আজি মৰিবলৈকে নিদিবা
হেৰা দেখিছানে নাই খাই বেলি ডুবুৱে হ'ল বেলি ডুব যাবলৈ আৰু কেক মৰিব লাগিব হে মই ইয়াত চিপ লৈ ওলমি থাকিলে আন্ধাৰ হ'ব নে আন্ধাৰে মুধাৰে মানুহ মৰিব পাৰি নেকি আন্ধাৰত নমৰো সেইকাৰণে এইটো জ্বলাই ল'ব লাগিব বুজিলা বুজিলি কটাৰীখন কেলে আনিছে তুমি দেখিছো মোক পাগল কৰিবা বুজিছা পাগল হলে মই আজি মৰাই নহ'ব মই ডিঙিত ৰছী লগাই ওলমি থাকিলে ডিঙিত টেটুৱা লাগিব নে নালাগে টেটুৱা লাগিলে কাটি দিবৰ কাৰণে এই কটাৰীখন লৈ আনিছো বুজিছা যে আপুনি চিপ লৈ মৰিবলৈ অহা কাৰণটোহে নুবুজিলে হয়তো মই তোমাক মই মৰিবলৈ অহা কাৰণটো কোৱাই নাই নহয় শুনা বুজিলো পিছে আপুনি ইমান কষ্ট কৰি মৰিবলৈ অহাতকৈ মানুহজনীকেচোন খেদি দিব পাৰে আপোনাৰ ঘৰ আপোনাৰ কথা মাইকীজনীক খেদি দিব পাৰে বা আন এজনীও আনিব পাৰে হয়তো ময়ো এটা ভাল মতা মানুহে নিজৰ মাইকী মানুহজনী খেদি দিবলৈ আনেহে মোক মনত পেলাই দিব লাগে মোৰ ঘৰ মোৰ কথা মাইকীজনী খেদি দিয়াই উচিত কথা জ্বলাই দিম হৈ যাবি অকল লাইটটো লৈ যাব পাৰি নেকি বাবা ভয় লাগিব ভয় লাগে যদি এই দাখন লৈ যাবি অকল দাখন দিলে হ'বনে এতিয়া গাড়ী মটৰো নাপাওঁগে খোজকাঢ়ি যাওঁতে যাওঁতে মোৰ ভাগৰেই লাগিব ভাগৰ লাগে যদি এই পীড়াখন লৈ যা বাটত বহি যাবি তই তেওঁ মোৰ ঘৰৰ পৰা তই যা বুলি ক'লে যাব নোৱাৰে নহয় বতৰটো কেনেকুৱা হৈছে দেখা নাই ওপৰলৈ চাচোন বৰপিতাৰ ঘৰলৈ যাম টিটি যাম নেকি মই তেনেকৈ যাব নোৱাৰো দেই কৈ দিম টিটি যাব নোৱাৰো যদি ভিতৰত থকা ছাতিটো লৈ যা বুলিলে মই যাব নোৱাৰো নহয় ইমানবোৰ সাধাৰণতে মই মাইকী মানুহজনী অকলে যাব পাৰো নেকি লগত কোনোবা মতা মানুহ এটা গ'লেহে যাব পাৰো মোৰ কিবা সতীত্ব বোলা বস্তু এটা নাই নেকি জহনী মৰতি পৰ্যটপী মই জিহা জমিন এই মতা মানুহটো থাকোঁতে তই অকলে যাব নালাগে নহয় লগত ময়ো যাম বাৰু বাচ্চা লগত যাম বুলি ক'লে নহ'ব নহয় বৰপিতাই ভাল যাম কিবা অকলে হ'ব নেকি ভাল নালাগিব ঐ মৰতি তই বৰ পিতাই ঘৰত অকলে হ'বগে নালাগে নহয় তোৰ লগত ময়ো হ'মগে বাৰু খালি তই এইখন ঘৰৰ পৰা ওলাই আমি ভবা মতে কামটো হৈছে বুজিছ জলকীয়া দুটা জেণ্টেলি খুব ঘৰত থৈ আহিব নহয় গম পাওঁ মই কথা এটা ভাবিছোঁ কি কথা শুন কামখন এইফালে দে মজা হ'ব বুজিছ আমি এতিয়া যাওঁগৈ দাদাই আপুনি মন মাৰি বহি থাকি লাভ নাই নহয় খুৰীটি মাক বাপেকৰ ঘৰলৈ গুচি গ'ল ভালেই হ'ল এতিয়া অন্য কিবা কথা চিন্তা কৰ খুৰীটিলৈ ঘূৰি আহিব মোৰ মনে নহয় যিহেতু আপোনাক খুৰীটি বাপেকে শিশুপাল খেদা দিলে হয় দাদাই তলুৱে ঠিক কথাকে কৈছে তহঁতে কি ক'ব বিচাৰিছ মই বুজি পোৱা নাই নহয় মানে আমি ক'ব বিচাৰিছোঁ যে খুৰীটি ঘূৰি নাহেই গতিকে আপুনি আন এজনী আনক আন এজনী এইটো বয়সত জানো মোলৈ কোনোবাই ছোৱালী দিব হওঁ দিব কিয় নিদিব আপুনি যদি ইচ্ছা কৰে আমি দুটাই ছোৱালী যি দেখাব পাৰোঁ ক'ত আমি নিম নহয় আপুনি যাবনে নাযায় সেইটো কওক খুৰীয়ে যদি আকৌ ঘূৰি আহে তেতিয়া ঘূৰি আহিলেও খুৰী কথা চিন্তা নকৰিব আমি আছো নহয় বাহিৰবোৰ পাছৰ কথা পাছত হ'ব আৰু বাৰু তহঁতে কৈছ যেতিয়া হ'ব আৰু লোকতলৈও ভাল বুদ্ধিটো দি থৈ গ'ল নহয় দাড়িকেইডাল কাটি ছোৱালী চাবলৈ আকৌ ব্লেড এখন আনিবলগীয়া হ'ল ধন বকাদুৰ দোকানৰ পৰা
জলকীয়া ৰজাই এয়া মানুহক পাছফালৰ পৰা মাতিব নালাগে বুলি নাজানা নেকি? জানো। জানা যদি মাতিছা কিয়? আগফালৰ পৰা মাতিবলৈ যে উপায় নাই। কি হ'ল উপায় মৰিল নেকি? মৰা নাই, সুবিধা নাই। আপুনিও আহি আছে আমিও আহি আছো। ঠিক হ'ব দিয়া কি হ'ল সেইটো কোৱা। এইখিনিতে চহী এটা দিয়ক। চহী দিলে ছোৱালী দিবি নেকি? নহয় গাঁৱতে দমকল আনিবলৈ। তাৰ মানে মোৰ চহীত দম আছে। মই চহী দিলেহে গাঁৱলৈ দমকল আহিব। দে ফাৰুককৈ পকাই দিম। তহঁতি চাই নাথাকিবি, মানুহে চাই থাকিলে মোৰ হাত কপে। গুড পিঠি পা ল দাদাই কি আঁকিলে? কি হ'ল ধৰিবই পৰা নাই নেকি? মোৰ চহীটোকে ধৰিব পৰা নাই, ইফালে আকৌ গাঁৱলৈ দমকল আন। ভোট জলকীয়া মোৰ শ্বৰ্ট ফৰ্মৰ চহী। গোটেই এপ্লিকেশ্যনখনে বৰবাদ হৈ গ'ল। গল জলকীয়া চহীতে চব বৰবাদ হৈ গ'ল। তোমালোকে চোন মহিলা মানুহৰ সঁচা খুজি লাগিছা। নহয় মানে আপোনাক ঠিক ধৰিব পৰা নাই। আপুনি বাৰু ছোৱালীৰ আইতাক নেকি? মই ছোৱালী ককা। তুমি কি মোক মাইকী বেনীলৈ দেখিছা নেকি? নহয় মানে আপুনি চুৰিকচা দীঘলকৈ মেলি থৈছেতো। এই মিঠাই জপাই থব লাগিব নেকি? আপোনাৰ ইচ্ছা আৰু মেলি থয় জপাই থয়। নাই এতিয়া আচল কথালৈ মোৰ মাতৃজনী কোনে কোনে বিয়া কৰাবলৈ আহিছ? কোনে কোনে নকয়, কেৱল মই কৰা। হয়তো পাহৰিছোঁ তুমিয়ে কৰা। পিছে আহিলা কিয়? পিছে দাদা কথা পাতি থাকিলে হ'ব কিনো? আপোনাৰ নাতিনীক মাতি দিয়কচোন, চাই মেলি যাওঁগে আৰু। মাতিলো এই তাই মাতি আনিব নালাগে। মঞ্চত নাচ গান কৰি থকা ছোৱালী নহয়, তাই নিজেই আহিব। জানে নহয় কোন টাইমত কৰিব লাগে। Baby
লস্কচি নাচ দেখি প্ৰীতি পাৰ কৰিছে লস্কচি নাচ দেখি প্ৰীতি পাৰ কৰিছে চেহেৰা দেখি তাই লৈ যাম লাগিছে চেহেৰা দেখি তাই লৈ যাম লাগিছে লৈ যাম লাগিছে লৈ যাম লাগিছে চলো চাহ খুৱাই কি হ'ল দাদাই ককাই এই লস্কচি দেখি থোৱা লাগিল হ'ব পাই বাৰু পচন্দ হৈছে তেন্তে আই লাভ ইউ একেবাৰে দেহা হাত পৰি গ'ল আৰু এবাৰ কোৱা না হ'ব বিয়াৰ পাছত বাৰ ক'ব এতিয়া যাওঁ হ'ব যাওঁ দেই গম পাবি কেনেকৈ এই কুকুৰে কাৰোবাক জানিবলৈ দিলেহে গম পাবি আপুনি কুকুৰ বুলি মানুহ সম্বোধন কৰি আছে সম্বোধন কৰা নাই গালি পাৰিছো গালি তই ধৰিব পৰা নাই পাৰিছো নাই কৰা নগলে আকৌ কেনেকৈ গম পাম আকৌ জলকীয়া পাগল হ'ল বুজিছ জলকীয়া পাগল হ'ল সি কুকুৰে আমাৰ বুদ্ধি পাই চেণ্টেলিক খেদি সেই টিকা চেলোৱা নাচ দিয়া এজনী আনি ঘৰ সোমাইছে সেইটো আকৌ কি ডাঙৰ কথা সেইটোনো কি ডাঙৰ কথা হ'ল তই সেইদৰে ক'লে হ'বনে এজনী খেদি এজনী ঘৰ সোমাইছে কম ডাঙৰ কথা নেকি কোনো ডাঙৰ কথা নহয় আনিলে আনক আপুনি দেখোন মগনাৰ আগতে দুজনী আনি খেদি থৈছে এজনী খেদি এজনীহে আনিছে মা দেউতা এনেকে কাজিয়া লাগি থাকিলে আমি ঘৰলৈ নাহিম দেই ইয়াতো সেই চিনি পোৱা ককাইদেউ আৰু এয়া সেই আৰু ইহঁত তই যে একেদিনাই এই মানুহবোৰৰ নামবোৰ টপ টপকৈ কৈ গৈছ সেইদৰে বুলি ক'লে নচলিব কালি আনোতে খোৱা নাই নেকি আজি যে খাব বিচাৰিছ নহয় মানে চাওঁ বুলি যে দেখুৱাই দিলেহে ন ছোৱালী চাওঁ বুলিছে যেতিয়া চাওক আৰু ককাইদেউ এইটো কেনেকৈ হ'ল হয় ইহঁতি মোক বেলেগ এজনীহে দেখুৱাইছিলে তহঁতি কিন্তু মোক ৰাম ঠগন দিলি দেই আপুনি জানো আমাক কম ঠগন দিলে আমি আপুনি আমাক ঠগন দিলে একচন পাব মানে আপোনাক আমি এৰিকণি দিলো মোক পাতত দিয়া মাছৰ লগত জলকীয়া খুৱাই বোৱাৰী ছোৱালী গাখীৰ বিচৰাই লাজ দিয়াৰ মজা খাব লাগিব গোটেইকো পাল ভয় খাইকো মই কিন্তু মানুহ মৰা মানুহ নহয় দেই বচালে দেই ভয় খালো আজিৰ আলোক অনুপম অনুষ্ঠানৰ সম্পাদনা প্ৰযুক্তি সম্পাদক ধীৰাজ বৰুৱাৰ বিশেষ সহযোগী শান্তনু গগৈ আৰু অংকুৰ কৃষ্টি কছাৰী পৰিকল্পনা মুখ্য সম্পাদক বিনোদ গগৈ তেখেতৰ শুভেচ্ছাৰে সামৰণি পৰিব আলোক অনুপম আলোক বন্তিত আশা জীৱন আলোকৰ শুভ দিনৰ বাঞ্ছা আত্মপ্ৰকাশ দৰ্শনৰ এফালে আনন্দ অন্যফালে বিষাদ জীৱন চক্ৰত উঠি এই শুভেচ্ছা বাণীৰে আজিলৈ আহিছো আঁতৰি আত্মপ্ৰকাশ দৰ্শনক
জনাই থাকে যেন সঁহাৰি।